বহি পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্যসভাত সদৰি কৰিছে এই উদ্বেগজনক তথ্যটো যেটো বৰ্তমান আপোনালোকে স্ক্ৰিনত দেখি আছে যে 7 মাহত 1626 জনৰ মৃত্যু হৈ গৈছে এয়া কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত দাখিল কৰা তথ্য আৰু বহি পৰিক্ৰমা মন্ত্ৰালয়ৰ এই তথ্যই বিশেষ চিন্তাৰ সৃষ্টি কৰিছে কাৰণ এই গোটেই ঘটনা পৰিঘটনা হৈছে প্ৰাকৃতিক দুৰ্যোগৰ যি প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই 7 মাহতেই 1626 জন লোকৰ অকাল মৃত্যু হৈ গ'ল এতিয়া শেহতীয়াভাৱে উত্তৰাখণ্ডৰ তীৰ্থনগৰী উত্তৰকাশী চহৰত যি ভয়াবহ দুৰ্যোগ নামি আহিল সেই দৃশ্যবোৰ ভাইৰেল হৈ আছে এইকেইদিন বাতৰিটো সেই দৃশ্যবোৰ দেখিব পোৱা গৈ আছে মানুহে সাধাৰণতে ফুৰিবলৈ যায় যে হিল ষ্টেচন যাওঁ বা অন্য কেতবোৰ স্থানত যাওঁ কিন্তু সেই সময়তে যেতিয়া এনে ধৰণৰ প্ৰকৃতিৰ তাণ্ডৱ লীলা চলে তেতিয়া মানুহৰ হাতত একো উপায় নাথাকে মানুহ নিৰুপায় হৈ যায় আৰু যাৰ ফলতেই এই বিষয়বোৰক লৈ চিন্তাৰ সৃষ্টি হয় মানে প্ৰকৃতিৰ ওপৰত যেটো কাৰো নিয়ন্ত্ৰণ নাই সেই প্ৰকৃতিয়ে যদি কোনোবা এটা সময়ত হঠাৎ কালৰূপ ধাৰণ কৰে তেতিয়া মানুহে সেই কালৰূপৰ পৰা যিকোনো লোকক উদ্ধাৰ কৰাটো বহু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱা এটা কাৰক হৈ পৰে মানে ই সহজসাধ্য কাম নহয় দুৰ্যোগ প্ৰশমন বিভাগ থাকক বা অন্য কেতবোৰ সংস্থা বা বিভাগ নাথাকক কিয় সেই কামবোৰ সুচাৰুৰূপে কেতিয়াবা মানুহে কৰিব নোৱাৰা হৈ পৰে আৰু যেটো অত্যন্ত চিন্তাজনক আৰু শেহতীয়াভাৱে এই প্ৰাকৃতিক দুৰ্যোগতেই বহুলোকৰ প্ৰাণ গৈছে কেইবাখনো ৰাজ্যৰ কথা কোৱা হৈছে সেই ৰাজ্যবোৰৰ ভিতৰত অন্ধ্ৰপ্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱত যোৱা 7 মাহত 343 জনৰ মৃত্যু হৈছে মধ্যপ্ৰদেশত 243 জনৰ মৃত্যু হৈছে হিমাচল প্ৰদেশত 195 জনৰ মৃত্যু হৈছে এইবোৰ পৰিসংখ্যা কৰ্ণাটকত 102 জনৰ মৃত্যু হৈছে 7 মাহতে কেৱল প্ৰাকৃতিক দুৰ্যোগৰ ফলত আৰু বিহাৰত 101 জন লোকে প্ৰাকৃতিক দুৰ্যোগতে প্ৰাণ হেৰুৱাইছে 7 মাহতে 1626 জন লোকৰ মৃত্যু চলিত বৰ্ষৰ জুলাই মাহলৈ উত্তৰাখণ্ডত প্ৰাকৃতিক দুৰ্যোগে অতিকে ভয়াবহ ৰূপ ধাৰণ কৰিছিল বিগত সময়ছোৱাত ৰাজ্যখনৰ প্ৰবল বানত 71 জনৰ মৃত্যু হৈছিল এতিয়াও বহু লোক সন্ধানহীন হৈ আছে সেইদৰে 67টা পশুধন আৰু বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ লগতে 9.47 হেক্টৰ ভূমি কৃষিভূমি সেইবোৰ সকলো ক্ষতিগ্ৰস্ত হৈছে উত্তৰাখণ্ডত আৰু চলিত বৰ্ষত প্ৰাকৃতিক ৰোগত এতিয়ালৈকে 52000 পশুৰ মৃত্যু হৈছে বুলিও ৰাজ্যসভাত বহি পৰিক্ৰমা মন্ত্ৰালয়ে দাখিল কৰা এই তথ্যত সদৰি কৰা হৈছে কেৱল হিমাচল প্ৰদেশতেই 23992 পশুৰ মৃত্যু হৈছিল প্ৰাকৃতিক দুৰ্যোগৰ ফলত মানে প্ৰাকৃতিক দুৰ্যোগে যে কেৱল মানুহৰে অনিষ্ট সাধন কৰিছে তেনে নহয় এই প্ৰাকৃতিক দুৰ্যোগ হঠাৎ হোৱা প্ৰলয়ংকৰী বান হঠাৎ হোৱা ভূমিস্খলন এই যিবোৰ প্ৰাকৃতিক দুৰ্যোগ আছে সেই প্ৰাকৃতিক দুৰ্যোগবোৰে পশুধনৰো মৃত্যু মাতি আনিছে অথবা বন্য জীৱ-জন্তুৰো মৃত্যু মাতি আনিছে বহু লোকৰ হাজাৰ হাজাৰ কৃষিভূমি ক্ষতিসাধন কৰিছে কেৱল উত্তৰাখণ্ডতেই 9.47 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে কেৱল উত্তৰাখণ্ডতেই এনে ধৰণৰ বহুকেইটা পৰিসংখ্যা পোহৰলৈ আহিছে আৰু শেহতীয়াভাৱে উত্তৰাখণ্ডৰ তীৰ্থনগৰী উত্তৰকাশীত যি ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হ'ল সেই পৰিস্থিতি আমি দেখিবলৈ পালোঁ কেনেধৰণে সেই উত্তৰকাশী চহৰত ভয়াবহ ডাৱৰ বিস্ফোৰণৰ ফলত বহু লোকৰ মৃত্যু হ'ল আৰু বহু লোক সন্ধানহীন হোৱাৰ খবৰ আহিছে চকুৰ সন্মুখতেই হোটেল বাসগৃহ আদি পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে কেনেধৰণে উটুৱাই নিছিল সেইখিনি আমি দেখিবলৈ পাইছোঁ আৰু তাৰ মাজতেই আজি এইবোৰ তথ্য সন্মুখলৈ আহিছে আৰু তাৰ মাজতেই এই পৰিসংখ্যাটো সন্মুখলৈ আহিছে যে কিমানৰ ইতিমধ্যে 7 মাহতেই মৃত্যু হৈ গৈছে প্ৰাকৃতিক দুৰ্যোগৰ বাবে এই ঘটনাবোৰ দেশত বৃদ্ধি পাইছে আৰু আজিকালি গোলকীয় উষ্ণতাৰ ফলত প্ৰাকৃতিক দুৰ্যোগৰ হঠাৎ হোৱা প্ৰাকৃতিক দুৰ্যোগৰ সংখ্যা বৃদ্ধি পাইছে অতিমাত্ৰা উষ্ণতা অতিমাত্ৰা গৰম বা ক'ৰবাত অতিমাত্ৰা বৰষুণ অতিমাত্ৰা পানী বানপানী সেইবোৰ শেহতীয়াভাৱে শেহতীয়া বছৰকেইটাত বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ আৰু তাক লৈ বিজ্ঞানী মহলো চিন্তান্বিত বিজ্ঞানীয়ে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিছে সেই পৰীক্ষা নিৰীক্ষাবোৰত গোলকীয় উষ্ণতাৰ প্ৰসংগ আহিছে আৰু লগতে মানুহৰ নিজাকৈ কিছুমান কাম যিবোৰ কামে প্ৰকৃতিক বাধা দিছে বা প্ৰকৃতিৰ ওপৰত কুঠাৰঘাত পেলাইছে সেইবোৰ কথাও বিজ্ঞানীয়ে বৰ্ণনা কৰিছে যদিও প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত যদিও মানুহৰ নিয়ন্ত্ৰণ নাথাকে কিন্তু মানুহে গছ কটা কাম উন্নয়নৰ নামত আন কেতবোৰ এনেকুৱা কাম কৰি আছে যিবোৰে আওপকীয়াকৈ এই কাৰকবোৰক অধিক বৃদ্ধি পোৱাত সহায় কৰিছে প্ৰকৃতিয়ে এই কাৰকবোৰ এইবোৰ যিবোৰ ঘটনা পৰিঘটনাৰ সৃষ্টি কৰিছে সেইবোৰ এটা পাৰ্শ্বক্ৰিয়া ৰূপেহে কৰা বুলি বিজ্ঞানীসকলে দাবী কৰিছে মানে মানুহে কৰা কামৰ এইবোৰ একো একোটা পাৰ্শ্বক্ৰিয়া
যেটো পোনপটীয়াকৈ মানুহে কৰা নাই কিন্তু মানুহৰ পাৰ্শ্বক্ৰিয়াৰ ফলতে এই প্ৰাকৃতিক দুৰ্যোগবোৰ বৃদ্ধি পোৱা বুলি বিজ্ঞানীৰ এটা মহলে দাবী কৰিব বিচাৰে অৱশ্যে বিভিন্ন মুনিৰ বিভিন্ন মতৰ দৰে বিভিন্ন বিজ্ঞানীৰ বিভিন্ন মত আছে এই ক্ষেত্ৰত স্বাভাৱিকতে প্ৰত্যেকই এই কথা সমৰ্থন কৰা নাই কিন্তু কৰবাত মানুহৰো যে আউপকীয়াকৈ এই বিষয়বস্তুবোৰৰ ওপৰত হাত আছে সেই কথাটো কিন্তু ক'ব বিচাৰে যেটো আমি কৈছো অন্ধ্ৰপ্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱত যোৱা 7 মাহতেই 343 জনৰ মৃত্যু হৈ গ'ল সেই প্ৰকৃতিৰ তাণ্ডৱ লীলা বহুত আছে ঘূৰ্ণীবতাহ বানপানী ভূমিস্খলন আৰু আন কেতবোৰ কাৰক সমান্তৰালভাৱে মধ্যপ্ৰদেশতো তেনেধৰণৰ বহু প্ৰাকৃতিক দুৰ্যোগ হৈছে যেহেতু ভূমিস্খলনটো মানুহৰ কিছু পৰিমাণে হাত থাকে এতিয়া গুৱাহাটী মহানগৰীতে চাওক গুৱাহাটী মহানগৰীৰ পৰিসংখ্যা ৰাজ্যসভাত দাখিল কৰা এই তথ্যত সদৰি কৰা নাই কিন্তু আমি গুৱাহাটী মহানগৰীতে ভূমিস্খলনত এই বছৰে 3-4 জন মানুহৰ মৃত্যু হোৱা দেখিবলৈ পাই গলো আৰু সেইবোৰ ভূমিস্খলন য'ত হৈছে সেইবোৰ স্থান অতি দুৰ্গম স্থান পাহাৰীয়া স্থান য'ত মানুহে বসতি স্থাপন কৰিছে আৰু প্ৰশাসনে তাত ৰেড এলাৰ্ট ঘোষণা কৰি থৈ দিছে তাত সতৰ্কতা জাৰি কৰা হৈছিল তাতো মানুহে কিন্তু ঘৰ পাতি বাস কৰি আছে মানে সেই স্থানবোৰৰ পৰা মানুহ আঁতৰি যোৱা নাই সেইবোৰ স্পৰ্শকাতৰ স্থান যিবোৰ স্থানত মানুহে ঘৰ সাজিব নালাগে সেই স্থানবোৰত গুৱাহাটীত ঘৰ সজাৰ ফলত আমি ভূমিস্খলন হোৱা দেখিবলৈ পাইছোঁ মানে ভূমিস্খলনটো কিছু স্থানত ভূমিস্খলনটো চহৰীয়া অঞ্চলবোৰত তাত মানুহৰ হাত থাকে বুলি বিভিন্নজনে কয় আৰু সেইটো আমি গুৱাহাটীত জল পটপট উদাহৰণ পাইছোঁ সমান্তৰালভাৱে হিমাচল প্ৰদেশতো 195 জনৰ মৃত্যু হৈছে কৰ্ণাটকতো 102 জনৰ আৰু বিহাৰতো 101 জনৰ মৃত্যু হৈছে মুঠ 1626 জনৰ কেৱল প্ৰাকৃতিক দুৰ্যোগতেই 7 মাহত মৃত্যু হৈছে আৰু বহু বন্যপ্ৰাণীও বলি হ'বলগীয়া হৈছে পশুধন বলি হ'বলগীয়া হৈছে প্ৰাকৃতিক দুৰ্যোগৰ 67টা পশুধন হিমাচল প্ৰদেশতে 23992টা বনৰীয়া জীৱ-জন্তুৰ মৃত্যু এই ঘটনাবোৰ যথেষ্ট উদ্বিগ্নতাৰে ভৰা খবৰ হিচাপে বিবেচিত হৈছে আৰু এই সকলো তথ্য ৰাজ্যসভাত শেহতীয়াভাৱে সদৰি কৰা হৈছে বহিঃপৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা এই ক্ষেত্ৰত যদি আমাৰ সন্মানীয় দৰ্শকসকলৰ কিবা মতামত আছে তেনেহ'লে সেই মতামতবোৰ আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে আমি আপোনালোকৰ মতামতবোৰ পঢ়িম আৰু ইয়াৰ এটা সুনিৰ্দিষ্ট সমাধান সূত্ৰ যাতে উলিয়াবলৈ সক্ষম হয় কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত যেটো আমাৰ কাৰোৰে হাত নাথাকে কিন্তু পাৰ্যমানে ভূমিস্খলনৰ দৰে ঘটনাবোৰ ৰোধ কৰাৰ ক্ষেত্ৰত এটা যদি সুনিৰ্দিষ্ট সমাধান সূত্ৰ মানুহে যদি আৱিষ্কাৰ কৰিব পাৰে তেনেহ'লে হয়তো বহু লোকৰ প্ৰাণ বচাৰো সম্ভাৱনা থাকে আমি আপোনালোকৰ মতামতৰ বাবে ৰৈ থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ